লগে লগে এখনি শৰাইৰে আমাৰ গুৰুজনী দাস মহাশয়ক আদৰণি জনাইছে লগে লগে ফুলৰ থোপাৰে নগৰ উন্নয়নৰ অধ্যক্ষ আৰু জিলাপাল লগে লগে আমাৰ ভাৰতীয় জনতা পাৰ্টি 65 লাখ কাৰ্যকৰ্তাৰ ত্যাগ তপস্যা সাধনাৰ জৰিয়তে আজি দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদত জনকল্যাণমুখী আঁচনিৰে ৰাইজৰ মনত আস্থা আৰু বিশ্বাস গঢ়িবলৈ সক্ষম হৈছে আৰু আমি দলটোৱে আগন্তুক দিনত জনসাধাৰণৰ মাজত থাকি ৰাইজৰ হৈ আকৌ এবাৰ আমি আমাৰ সংগঠন শক্তিশালী কৰাৰ লগতে আমাৰ যি লক্ষ্য আছে যে 2026ত অসমত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপি নেতৃত্বত NDAৰ চৰকাৰ সেই প্ৰচণ্ড বহুমতেৰে প্ৰচণ্ড জিতেৰে আমি ইয়াক কাৰ্যতঃ বাস্তৱায়িত কৰাৰ বাবে সকলো স্তৰৰ কাৰ্যকৰ্তাই এতিয়া উৎসাহিত হৈছে আৰু আমিও এই যে আমাৰ তৃতীয়টো কাৰ্যকাল এই কাৰ্যকালটোৰ কাৰণে যিমান পাৰোঁ সিমান কষ্ট কৰিম ৰাজ্যখনৰ চুকে কোণে ঘূৰিম কাৰ্যকৰ্তাক লগ ধৰিম সমৰ্থক শুভাকাংক্ষীক লগ ধৰিম আৰু ৰাজ্যখনৰ যি 3,50,00,000 জনগণ আছে এই জনগণৰ মাজত গৈ কাম কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ